বহুত দেৰি হৈ গ'ল মোক ফোন কৰা কিমান দেৰি হ'ল হয় মোৰ ঘৰতে হৈছে ঘটনাটো আজি কিছুদিন আগতে হৈছে মই ঘৰত নথকা অৱস্থাত এই ৰাতুল ভাৰী নামৰ কালপিতটোৱে আহি মোৰ ঘৰত হাতেলোতে ধৰা পৰিছে তেখেতক ৰাতি হাতেলোতে ধৰ্ষণ কৰি থকা অৱস্থাত হাতেলোতে ধৰি ৰাইজে ধৰি খুটাত বান্ধি তেওঁক কোনোবাই 2 এক্সৰ মাৰিছে সেইটো সময়তো মাৰিব পাব্লিকে তাৰপিছত তেওঁ মোৰ ওপৰত মানে ভাবুকি দিছে যে আমাৰ ঘৰৰ মানুহ পিষ্টলেৰে গুলিয়াম এটা টাৰ্গেট কৰিছে মাৰিবই মাৰিব 100% চ্যালেঞ্জ দিছে আৰু গাঁৱৰ কিছু মানুহৰ ঘৰে ঘৰে গৈ ভাবুকি দিয়া আমি শুনিবলৈ পাই আছো তেওঁলোকে এতিয়া মই প্ৰশাসনৰ ওচৰত গৈছো প্ৰশাসনৰ ফালৰ পৰা কোনো এতিয়ালৈকে এজাহাৰ দিছো মই ধুনীয়াকৈ এজাহাৰ দিছো প্ৰশাসনৰ ফালৰ পৰা আজিলৈকে মই কোনো সহায় লাভ কৰা নাই এইটো মোক উচিত তদন্ত লাগিব এইটো তদন্ত লাগিব মোক ন্যায় দিবই লাগিব মই কালপিত কেতিয়াও হাৰি যাব নোৱাৰে ইমান দিন ঘটনা হৈ যোৱাৰ পাছতো কালপিত আজি মুক্ত আকাশৰ তলত কেনেকৈ শুই থাকিব পায় মোক তাৰ উত্তৰ লাগে 1 নম্বৰতে আৰু মোৰ বিশ্বাস আছে আইনৰ ওপৰত আইনে এইটো বিচাৰ কৰি মোক দিবই লাগিব কিয় আজিলৈকে কালপিত মুক্ত আকাশৰ তলত ঘূৰি আছে নাম্বাৰ 1 কুৱেশ্যন মোৰ এইটো